গুৱাহাটী ইউনিভাৰ্চিটিৰ রেজাল্ট আহি গ'ল। যিসকল ছাত্ৰ ছাত্ৰীয়ে 6 সেমিষ্টাৰ পৰীক্ষা দিছিল সেইসকল ছাত্ৰ ছাত্ৰীৰ রেজাল্ট আহিছে। এই ভিডিঅ'ত জনাই দিয়া হ'ব ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ নিজৰ রেজাল্ট চেক কৰিব। যিটো মোবাইলতে এই ভিডিঅ' চাই আছে সেই মোবাইলতে চেক কৰিব পাৰিব রেজাল্ট। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি ডাইৰেক্ট এই পেজত আহিব। আহি ইয়াতে চাব চেক রেজাল্ট, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ডাইৰেক্ট এই পেজত আহিব। ইয়াতে আহি ইয়াতে চাই লওক একাডেমিক সেশন সিলেক্ট কৰিব লাগিব 2019-20। তাৰপিছত ইয়াতে সিলেক্ট কোর্স আছে, ইয়াতে ক্লিক কৰিব। ইউজি অৰ্থাৎ আন্ডাৰ গ্ৰেজুৱেট, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াতে রেজাল্ট শ্ব' হৈছে। ইয়াতে চাই লওক বিএসসি মেজৰ 6 চেমৰ রেজাল্ট আহিছে আৰু বিএসসি জেনেৰেল 6 চেমৰ রেজাল্ট আহিছে। যিটো রেজাল্ট ল'ব বিচাৰিছে, যদি বিএসসি 6 চেমৰ জেনেৰেল রেজাল্ট ল'ব বিচাৰিছে তেতিয়াহ'লে ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰি তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াতে চাই লওক মেজৰ মই ক্লিক কৰিছোঁ, এনেধৰণৰ ইণ্টাৰফেচ আহিছে। ইয়াতে ছাত্ৰ বা ছাত্ৰীৰ ৰোল নম্বৰ, তাৰপিছত ইয়াতে কেপচা ফিল আপ কৰিব লাগিব। ইয়াত কিমান আছে হিচাপ কৰি এইটো বক্সত এণ্টাৰ কৰি তাৰপিছত গেট রেজাল্ট ইয়াতে ক্লিক কৰি নিজৰ রেজাল্ট চেক কৰিব পাৰিব। মোবাইলতে রেজাল্ট চেক কৰিবলৈ এতিয়াই কাম কৰক। এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।